চাণক্য ব্লগৰ নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে মোক বহুত দিনৰ পৰা কমেণ্ট কৰি আছিলে যে গান্ধী বস্তিত এখন হোটেল আছে গোহাঁইদা পৰ্ক বুলি, তো তাতে তুমি যাবা বুলি। তো আজি ভিডিঅ' আপোনালোকক গোহাঁইদা পৰ্কত লৈ যাম। অৱশ্যে এই ভিডিঅ'টো মই 4 দিনমান আগতে শ্বুট কৰিছিলোঁ, মানে মই গুৱাহাটীত থাকোঁতে শ্বুট কৰিছিলোঁ, কিন্তু বৰ্তমান মই আছোঁহি ছিকিমত, গেংটকত আছোঁ। এইফালে ডিছপ্লে ৰুমৰ অৱস্থা কি হৈ আছে, এইবিলাক ডাটাবিলাক ট্ৰান্সফাৰ কৰি আছোঁ, চাৰ্জ দি আছোঁ। চ' আজি আমি যাম লাচেন। আপোনালোকে যিটো মোক বহুতে কমেণ্ট কৰিছিলে, তো সেইকাৰণে তাৰ যোনখন থালি আছে এখন টেষ্ট কৰি আহিলোগৈ। আৰু স্পেচিয়েলি গোহাঁইদা যোনখন হোটেল আছে সেইখন গাহৰি মাংসৰ কাৰণে বেছিকৈ ফেমাছ হয়। তাত মানে গাহৰি মাংস খাবলৈহে মানুহ যায়, আৰু তাতে অকল গ'লে আপোনালোকে ভাত আৰু ৰুটিহে পাব, অন্য একো নাই। তো বলক তেতিয়া আজি যোনটো ব্লগ আছে সেইটো আৰম্ভ কৰোঁ। তো হোটেলখন হৈছে এইখন, নামটো হৈছে মেছাজ বাবুল হোটেল গোহাঁইদাৰ্ছ বুলি লিখা আছে। আপোনালোকে যদি গোহাঁইদা বুলি মাৰি দিয়ে তেতিয়াহ'লে গোহাঁইদা পৰ্ক বুলি, তেতিয়াহ'লে আপোনালোকে গুগল মেপত পাই যাব। যোনটো লিংক আছে সেইটো মই দি দিম বাৰু, লোকেশ্যনটো হৈছে সেইটো। আৰু ওচৰতে কিবা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, সেইকাৰণে অলপ নইজ আহিব পাৰে, এইফালে মেচিন লগাই থৈছে। আৰু লোকেশ্যনটো মই আপোনাক কৈছোঁ, এইটো হৈছে গান্ধী বস্তি যোনটো ৰাস্তা আছে এইটো। আৰু এইফালে গান্ধী বস্তি যি কালী মন্দিৰ আছে, এইফালে মন্দিৰ দেখিছেনে, এয়া এই মন্দিৰৰ ওচৰতে হয়, বেছি দূৰ আহিব নালাগে এইফালে। আৰু যদি এইফালে আপোনালোকে যায় তেতিয়াহ'লে যোনটো গান্ধী বস্তিৰ পৰা গৈ পেলাই যোনটো শিলপুখুৰী ওলাব পাৰি, যে শিলপুখুৰী ওলাব পাৰি এইটো। এতিয়া ভিতৰলৈ গৈ লওঁ, আৰু বাকী এইফালে হাত ধোৱাৰ ব্যৱস্থা কৰিছে বাহিৰতে, ইয়াৰ পৰা ভিতৰতো হাত ধুবলৈ ব্যৱস্থা আছে। বৰ বেছি ডাঙৰ হোটেলো নহয়। এইফালে লেফ্ট চাইডে কাউণ্টাৰ আছে, 1 2 3 4 5খন টেবুল আছে টোটেল। আহি বহিলেই আৰু মোৰ লগত এইফালে অৰ্ণৱ আছে, আৰু ওচৰতে ৰাস্তা কাম হৈ আছে, সেইকাৰণে অলপ হুলস্থুল হ'ব পাৰে। আমি আজি আচলতে দুপৰীয়া ৰুমতে আছিলোঁ, সেইকাৰণে আমি ভাবিলোঁ যে ওচৰত যদি ক'ৰবাত ভাল হোটেল আছে তেতিয়াহ'লে আজি দুপৰীয়া ভাত খাত তাতে খামগৈ বুলি, আৰু গাহৰি মাংস আদি খাম বুলি ভাবিছোঁ। বহুত দিন মানে গাহৰি মাংস খোৱা নাই। তেনেকুৱাতে মনত পৰিলে আপোনালোকে মোক বহুতে কমেণ্ট কৰিছে যে গান্ধী বস্তিত যি গোহাঁইদা পৰ্ক আছে তাত যাব বুলি। তাৰপিছত আমি ভালদৰে গুগল মেপত চালোঁ, আৰু তাৰ ৰেটিংবিলাকো ভাল লাগিলে, সেইকাৰণে ভাবিলোঁ আজি ভাত সাজ তাতে খাই আহোঁগৈ। আৰু হোটেলখন বৰ বেছি ডাঙৰ নহয়, আচলতে মানুহে দুপৰীয়া সাজ খাবলৈ আহে ইয়াতে। আৰু যোনখন মেনু আছে মই আপোনাক দেখাইছোঁ বাৰু। তো এইখন আছে মেনুখন, ইয়াত লিখা আছে বাবুল হোটেল, MS বাবুল হোটেল, এই গোহাঁইদা পৰ্ক বুলি জানে এইখন। আপোনালোকে মেনুখন চাই লওক। যোনটো নিৰামিষ ভাত আছে সেইটো হৈছে 35 টকা, আগতে 40 টকা আছিলে। বাকী এইটো গাহৰি হৈছে 90 টকা, গাহৰি চুঙা দিয়া 90 টকা, গাহৰি মানে সিটো মানে বইলটো এইটো হৈছে 90 টকা। আৰু যদি আপোনালোকে মুৰ্গী মাংস নাখায় তেতিয়াহ'লে এইটো 80 টকা হ'ব, আৰু অমলেট হৈছে 15 টকা। তো এইখন হৈছে তেওঁলোকৰ মেনুখন। বৰ বেছি আইটেম নাই ইয়াতে। আহিলে আপোনালোকে মাত্ৰ ভাত খাব পাৰিব, লগতে আপোনালোকে মাংস পাব। মাংসৰ ক্ষেত্ৰত গাহৰি 3টা আইটেম আপোনালোকে পাই যাব। এটা হৈছে বইল, এটা হৈছে জোল, আৰু এটা হৈছে চুঙা দিয়া। যোনসকলে গাহৰি নাখায় তেওঁলোকৰ বাবে চিকেন আছে। এতিয়া বলক যি হোটেলৰ মালিক আছে তেওঁলোকৰ কথা পাতিম, আৰু লগতে তেওঁলোকৰ যোনটো কিটচেন আছে সেইটো দেখাম, আৰু কি কি বনাই ৰাখিছে সেইখিনি দেখাবলৈ চেষ্টা কৰিম। আছে মোৰ লগত হোটেলৰ মালিক। দাদা আপোনাৰ নামটো? মোৰ অখিল বৰগোহাঁই। এইখন আৰম্ভ কৰা কিমানেই হ'ল আপোনালোকৰ? 2004 মানৰ পৰা। 2004 মানে বহুত বছৰ হৈছে এইখন প্ৰায়। 2004 16 বছৰ ওচৰা-ওচৰি হ'ল ন? তেতিয়াৰ পৰা কেনেকুৱা চলি আছে ন? ঠিকেই আৰু। এইখন আপুনি আৰম্ভ কৰিছিলে নেকি? মই আৰু মোৰ মিছেছ। ইয়াত আপোনালোকৰ বেছিকৈ কোনটো বস্তু দেখিছে? বেছি মানে গাহৰিটোৱে আৰু চুঙাটো, চুঙা দিয়া গাহৰি বেছি, আৰু বইল বেম্বো চুটৰ লগত। আৰু কুকুৰা মাংসটো কেনেকুৱা চলিছে? কুকুৰাটো আপোনাৰ মানে লগত এজন দুজন আহেতো, গাহৰিৰ কাৰণে মানে বেছিকৈ সেইকাৰণে চিকেনটো ৰাখিছোঁ, আৰু ব্ৰইলাৰ ৰাখোঁ। আৰু টাইমিংটো ক'বচোন, কেতিয়াবা কেতিয়াবা? ৰাতিপুৱা আপোনাৰ 9টা মানৰ পৰা খোলোঁ, 5:30 6টালৈ। 9টা বজাৰ পৰা আহিলে ভাত পাই যায়? পাই যাব। পাই যাব। নহ'লে ৰুটি পাব। ৰুটিও ৰাখিছে? আৰু থালিখনত কেইটা আইটেম ৰাখে? থালিত আপোনাৰ দালি থাকিব, ভাজি থাকিব, মিক্স লাবৰা চব্জি এটা, আৰু চাটনি এটা, আৰু নেমু। তো আমিতো এতিয়া টাইমিং হ'ল, এতিয়া থালিখন পাই দিলে এতিয়া? থালিত পাব, কিন্তু মিক্স চব্জিটো নাইকিয়া। তো ধন্যবাদ দাদা। আছিলে মোৰ হোটেলৰ মালিক, আৰু এই হোটেলখন 16 বছৰ হৈছে, 16 বছৰৰ পৰা চলি আছে, আৰু বেছিকৈ গাহৰি মাংসৰ বাবে বিখ্যাত হয়। আৰু যিসকলে গাহৰি ভাল পায় তেওঁলোক ইয়াতে আহিব পাৰিব। ইয়াৰ উপৰি যিসকলে গাহৰি ভাল নাপায় তেওঁলোক নিৰাশ হ'ব নালাগে, তেওঁলোকৰ কাৰণে কুকুৰা মাংস আছে, অমলেট আছে, আৰু ইয়াৰ উপৰি ভেজ থালিখন আপোনালোকে খাবহি পাৰিব। তো বলকেইটা যোনটো কিটচেন আছে কিটচেনত যাম। তো এয়া তেওঁলোকৰ কিটচেনটো, এইফালে সোমাই, আৰু ইয়াতে খৰি জুই তোলে ন? তো এইফালে দেখিছেনে? এতিয়া আমি অৱশ্যে অহা দেৰি হ'ল, আজি 4টা বাজিলে। ইয়াত কি কি ৰাখিছে দেখাব নেকি? এইটো গাহৰি মাংস কিহৰ? এবাৰ উলিয়াই দিব ভালকৈ। এইটো চুঙা দিয়া গাহৰি মাংস ন? তো ইয়াত দিছেনে? ৱাও, মজা, গোন্ধটো ধুনীয়া আহিছে। কিন্তু এইটো হৈছে ফ্ৰাই, এইটো দিছেনে গাহৰি মাংস ফ্ৰাই। এইটো কি দি বনাইছে ফ্ৰাইটো? কি দি বনাইছে? এইটো নৰ্মেল হয়, এইটো আপোনাৰ আদা ৰচুন তেনেকৈ দিয়ে। বাকী এইফালে কি ৰাখিছে? এইটো গাহৰি মাংস জোলটো ন? এবাৰ লৰাই দিব নেকি? মোৰ কিন্তু যোনটো ফ্ৰাই আছে আৰু যোনটো চুঙা দি আছে সেইটো বহুত মানে দেখিয়ে খাওঁ খাওঁ লাগিছে। এইটো বইল নেকি? বেম্বো চুট।
বেম্বু চুট এইবাৰ লৰাই দিবচোন দাদা তো এইটো হৈছে খৰিচা দিয়া গাহৰি মাংস খৰিচাটো কিন্তু বহুত ষ্ট্ৰং হয় মানে একেলগে গোন্ধটো আহিছে তাৰপিছত এইফালে কি ৰাখিছে এইটো চিকেন এইটো হৈছে চিকেনটো এইবাৰ লৰাই দিছোঁ পূৰা একদম চিকেন লাল লাল দেখিছেনে আৰু ভেজ থালি কাৰণে ক'ত ৰাখিছে বস্তুখিনি ভেজ থালি কাৰণে এইটো দালি আছে ইয়াতে দাইল ন আৰু এইফালে এইটো আপোনাৰ ভাজিটো এইটো ভাজিটো মানে মিক্স ভেজটো খতম হৈছে এইফালে আমাৰ ভেজ থালিটো ৰেডি হৈ আছে এইখন ভেজ থালি ন এইটো হৈছে ভেজ থালিটো 1 2 3 4 মানে 5টা আইটেম থাকে ভেজ থালিখনত এতিয়া আৰু ইয়াতে মানে মাংসটোৰ কাৰণেহে বেছিকৈ মাংসটো গাহৰি মাংসটোৰ কাৰণে ঠিক আছে আমি এবাৰ এটা কাম কৰিব ঠিক আছে আমাক তেতিয়াহ'লে এইটো যোনটো চুঙাত দিয়া আছে চুঙাত দিয়া এটা প্লেট দিব চুঙাত দিয়াটো মানে দেখিয়ে খাওঁ খাওঁ লাগিছে আৰু গোন্ধটো সঁচাকৈ বহুত ধুনীয়া আছে দেখিছেনে এইটো আৰু এইটো যোনটো আছে এইটো ফ্ৰাই এই ফ্ৰাইটো দিব এটা চাওক এইটো হৈছে ফ্ৰাইটো এইটো ধুনীয়া লাগিছে দেখি পেলাই আৰু গোন্ধটো সঁচাই কৈছোঁ আল্টিমেট আহিছে মানে আৰু এইফালে আমাৰ যি থালি আছে আহি গ'ল এইখন হৈছে ভেজ থালিখন ভেজ থালিত আৰু এটা আইটেম পাব কিন্তু আমাৰ অহা দেৰি হ'ল কাৰণে আমি গম পাইছোঁ ভেজ থালিখন নৰ্মেল হয় বাকী মাংসটোৰ কাৰণে এটা স্পেচিয়েল গাহৰি মাংসৰ কাৰণে তো এইটো হৈছে এইটো হেৰিয়ত দিয়াটো ন এইটো চুঙা দিয়া এইটো 90 নেকি কেই পিচ থাকে ইয়াতে 5 পিচ থাকে এইটো হৈছে 90 টকা এইটো 5 পিচ থাকে ইয়াতে এইফালে আছে এইটো তো এইফালে আছে এইটো ফ্ৰাইটো দেখিছেনে এইটো ফ্ৰাইটো আমাৰ থালি আহি গ'ল আৰু বৰ বেছি দেৰি কৰি নাথাকোঁ মানে মাংসৰ গোন্ধে নাকত আমোলমোলাই আছে পানী অলপ খাই ল'ম খোৱাৰ আগতে তো ইয়াত দাইল দুটা দিছে দুটা দাইল থাকি দিছেনে আৰু মাংস এয়া বাহ এইটো হৈছে চুঙাত দিয়া ফাৰ্ষ্ট যোনটো ভাজি আছে ভাজিটোকে খাম এইটো হৈছে বন্ধাকবি গাজৰ এইবিলাক দি বনাইছে নৰ্মেল ভাজিটো ভাজিটো নৰ্মেল ঘৰুৱা সোৱাদ তাৰপিছত তাত দাইলটো খাম এইটো ইয়াত ৰুটি যিহেতু পায় ৰুটিৰ লগত এইটো দিয়ে ইয়াতে মটৰ দিয়া আছে আলু এনেকৈ দি পেলাই বনাইছে এইটো ঠিক ঠাক অকণমান খালি অলপ জ্বলা হয় তাৰপিছত এইফালে দাইলটো আছে দাইলটো খাওঁ এতিয়া দাইলটো একেই দাইলটো ঘৰুৱা সোৱাদ এইটো মগু মচুৰ মিক্স কৰি বনাইছে অলপ টাইম নেমু চেপিলেও তেতিয়া আমেজটো আহিব আৰু আজিকালি নেমুবোৰৰ ৰস নাইকিয়া হৈ থাকিলে এতিয়া ভাল লাগিছে তাৰপিছত এইফালে এটা চাটনি দিছে এইটো চাটনি দিছে চাটনিটো বহুত বেয়া জ্বলা হয় চাটনিটো বহুত জ্বলা দেৰি নকৰি এতিয়া মাংসৰ পৰা ষ্টাৰ্ট কৰি দিওঁ এইটো হৈছে এইটো চুঙাত দিয়া গাহৰি বা দেখিছেনে জোল আৰু এইটো টোটেল থাকে ইয়াতে 5 পিচ থাকে আৰু এইটো হৈছে 90 টকা এতিয়া মাংসটো ধুনীয়া আহিছে তো ফাৰ্ষ্ট মাংসটোকে খাই চাওঁ আৰু গোন্ধটো কিন্তু ধুনীয়া আহিছে চাগে এতিয়া নালাগে এতিয়া জোলটো খাই চাওঁ ঠিক আছে এইটো বাট মই বেলেগতো চুঙাত দিয়ে খাইছোঁ ইয়াৰ ভাতটো অলপ বেলেগ তাৰপিছত এতিয়া যোনটো ফ্ৰাই গাহৰি আছে সেইটো ফ্ৰাই কৰি দিবা এইটো হৈছে ফ্ৰাই গাহৰি সেইটো অলপ যোনটো গ্ৰেভিটো আছে সেইটো লৈ লওঁ ঠিক আছে মাংসটো কিন্তু ভাল চফ্ট হয় ওকে ফাৰ্ষ্ট এইটো চাই লওঁ অকণমান নিমখ লাগিব এতিয়া জমনি হ'ব নিমখটো সৰহকৈ পৰিব নহয় এতিয়া
ধুনীয়া লাগিছে তাৰ মাংসটো মজা এতিয়া যোনটো ফ্ৰাই কৰা হৈছে সেইটো মজা হৈছে এইখিনি পিচটো একদম বহুত চফ্ট হয় ফ্ৰাইটো আল্টিমেট বনাইছে আপোনালোকে আহিলে যোনটো ফ্ৰাইটো আছে সেইটো ফ্ৰাই কৰিব মজা আছে এই যোনটো গ্ৰেভিটো আছে ন তাৰপৰা যোনটো তেল আছে সেইটো আল্টিমেট লাগিছে একদম চলা নাই তাৰপিছত ধুনীয়াকৈ মাংস পিচ সানি লৈছোঁ আৰু জানি এই চালটো মই নাখাওঁ এইটো চালটো আঁতৰাই লওঁ তাৰপিছত অকণমান নিমখ দেখিছেনে ৱাও এতিয়া মজাকৈ এইখিনি বস্তু এটা ফিনিছ কৰি লওঁ তাৰপিছত আপোনালোক লগ পাই আজি ভিডিঅ'টি ইমান আছিলে যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব গুৱাহাটীৰ পৰা শূন্যৰ পৰা চলি আছে তেওঁলোকৰ প্ৰায় এতিয়ালৈকে 16 বছৰ হৈছে থালিখনো একদম চিম্পুল হয় বেছিকেইটা আইটেম নাথাকে তাত বিশেষকৈ অফিচৰ পৰা বা কাম কৰা ওচৰৰ মানুহবিলাকে দুপৰীয়া সাঁজ খাবলৈ যায় আৰু তাত গ'লে আপোনালোকে গাহৰি মাংসটো মানে ভাল পাব গাহৰি মাংসটো বহুত ধুনীয়াকৈ বনায় মোৰ যোনটো ফ্ৰাই গাহৰি আছে সেইটো ভাল লাগিলে বাকী আমি যেহেতু 4টামান বজাত গৈছিলোঁ সেইকাৰণে চুঙাত দিয়া গাহৰিটো অকণমান ঠাণ্ডা হৈ গ'ল মানে চুঙাত দিয়া গাহৰি ঠাণ্ডা হ'লে অকণমান টেষ্টটো কমকৈ আহে যদি আপোনালোকে দুপৰীয়া সময়ত যায় নহয় তেতিয়াহ'লে আপোনালোকে সেইটো খাই ভাল পাব চ' আজি ব্লগটো ইমান আছিলে এতিয়া মই আছোঁহি ছিকিমত যিহেতু আপোনালোক কৈছিলে ইয়াতে দুটামান ব্লগ শ্বুট কৰিছোঁ বাৰু আৰু দুটামান ব্লগ মই এইটো চেনেলটো দিম মানে যোনটো ট্ৰেভেল ব্লগ আছে সেইটো মই আছামিজ ভিউ চেনেলটো দিম ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে সেইটো কেতিয়া নেক্সট সপ্তাহত চাগে দিম ভালকৈ এডিট কৰিম বুলি ভাবিছোঁ ফুড ব্লগ আছে সেয়া এই যোনটো চাণক্য ভূঞা ব্লগ আছে ইয়াতে দিম তো আজিলৈ আহিছোঁ তেতিয়াহ'লে সদায় কৰাতে নিজৰ ওপৰত বিশ্বাস ৰাখিব ভগৱান নাম লৈ কাম কৰি যাব এদিন হয় এদিন সফল হ'ব আৰু সদায় হাঁহি থাকিবলৈ চেষ্টা কৰিব আৰু এতিয়া আমি এটা ওলাই আছোঁ আৰু ইয়াতে ইমান ঠাণ্ডা নহয় 5 ডিগ্ৰী হৈ আছে মানে কাপোৰ দুখন লৈও কালি ঠাৱনি পোৱা নাই পানী মানে চুবই নোৱাৰি